তেওঁ প্ৰধানমন্ত্ৰী শেখ হাসিনাক মৃত্যুদণ্ডৰ ৰায় দিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে কেৱল ডাঙৰ অপৰাধ আছিল বিশেষকৈ মানৱতাৰ বিৰুদ্ধে অপৰাধত শেখ হাসিনাক দোষী সাব্যস্ত কৰা হৈছে আৰু শেখ হাসিনাক মৃত্যুদণ্ডৰ ৰায় দিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে আৰু এই ৰায়দানৰ আগে বাংলাদেশ জ্বলিছিল বিভিন্ন প্ৰান্তত বিক্ষিপ্ত ঘটনাৰ খবৰ আমি লাভ কৰিছিলো একাংশ আৱামী লীগৰ প্ৰতিবাদকাৰী ওলাই আহিছিল আৱামী লীগ আৰু বাংলাদেশৰ সেনা আৰক্ষীৰ সংঘৰ্ষত প্ৰায় 14 জনৰ মৃত্যু হৈছিল 150ৰো অধিক লোক আহত হৈছিল আৰু অশান্ত জগৰ বাংলাদেশত কিছু সময় পূৰ্বে ঘোষণা কৰা হ'ল যে আজি দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহে ৰখি আছিল যে এগৰাকী শেখ হাসিনাৰ বিৰুদ্ধে কি ৰায় দিব আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে প্ৰতিবাদকাৰীক মাৰণাস্ত্ৰৰ আক্ৰমণৰ বাবে এই আদালতৰ ৰায় দিয়া হৈছে নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল এগৰাকী শেখ হাসিনাৰ চৰকাৰ আৰু লগতে 6 জনকৈ প্ৰতিবাদকাৰীক হত্যাৰ নিৰ্দেশ দিয়াৰ অপৰাধত এগৰাকী শেখ হাসিনাক মৃত্যুদণ্ডৰ ৰায় দিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে কিছু সময় পূৰ্বে এই ৰায়দান দিয়া হৈছে আইচিটিৰ ফালৰ পৰা প্ৰতিবাদকাৰীক মাৰণাস্ত্ৰৰ আক্ৰমণৰ বাবে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে হাসিনাৰ বিৰুদ্ধে 6 জনকৈ প্ৰতিবাদকাৰীক হত্যাৰ নিৰ্দেশ দিয়াৰ এটা গুৰুতৰ অপৰাধ আছিল আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মৃত্যুদণ্ডৰ ৰায় দিছে শেখ হাসিনাক যিগৰাকী বৰ্তমানো কিন্তু ভাৰতত লুকাই আছে বুলি কোৱা হৈছে আৰু বিগত বৰ্ষৰ 5 আগষ্টত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা আমি সকলোৱে জানো যে বাংলাদেশৰ ছাত্ৰ আন্দোলনক লৈ যেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল সেই ছাত্ৰ আন্দোলনটো দমন কৰিবলৈ চেষ্টা কৰিছিল সেই সময়ৰ আৱামী লীগৰ চৰকাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে প্ৰত্যক্ষ সংঘাত হৈছিল ছাত্ৰ সমাজ ওলাই আহিছিল নতুন বাংলাদেশ গঠন কৰাৰ চিন্তা চৰ্চা কৰিছিল আৰু তাৰ মাজতে এই ঘটনা সংঘটিত হৈছিল 5 আগষ্টত আৰু নিৰস্ত্ৰ প্ৰতিবাদকাৰীক মাৰণাস্ত্ৰৰ আক্ৰমণৰ অপৰাধ আছিল আৰু উপৰাষ্ট্ৰপতিৰ সৈতে হাসিনাৰ যি আলোচনা হৈছিল হেতু এআই জেনাৰেটেড বুলি কোৱা হৈছিল কিন্তু আজি প্ৰমাণ হ'ল যে হেতু এআই জেনাৰেটেড নহয় হসাকৈ উপৰাষ্ট্ৰপতিৰ সৈতে শেখ হাসিনাই কথা পাতিছিল আৰু হাসিনাৰ নিৰ্দেশতে প্ৰতিবাদকাৰীক মাৰণাস্ত্ৰৰ আক্ৰমণ কৰা হৈছিল বুলি আজি আদালতত প্ৰমাণ হৈছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ত প্ৰমাণ হৈছে আৰু তেওঁলোকে ৰায়দান দিছে যে শেখ হাসিনাক মৃত্যুদণ্ড দিয়া হ'ব লাগে তেওঁক মৃত্যুদণ্ডৰ ৰায় দিছে তাৰ পাছতে এতিয়া বাংলাদেশত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে কাৰণ ইতিমধ্যে বাংলাদেশ জ্বলি আছিল আৰু যেতিয়া প্ৰায় ছাত্ৰ আন্দোলন হ'ল যেতিয়া প্ৰায় মোহাম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত নতুনকৈ চৰকাৰ গঠন হ'ল যিখন চৰকাৰ চলি আছে তদানীন্তন চৰকাৰখন সেইখন হৈছে মৌলবাদীৰ ঘাটি মৌলবাদীক তেওঁলোকে মুকলিকৈ সমৰ্থন কৰে কিন্তু এগৰাকী শেখ হাসিনা ভাৰতৰ বন্ধু হিচাপে আহি বৰ্তমান ভাৰতত লুকাই আছে তেওঁক ইন্টাৰপলৰ জৰিয়তে বাংলাদেশৰ তদানীন্তন চৰকাৰখনে মোহাম্মদ ইউনুছক বা তেওঁলোকৰ অন্য যি মন্ত্ৰীসভা আছে তেওঁলোকে বাংলাদেশলৈ ঘূৰাই নিবলৈ বাৰম্বাৰ চেষ্টা কৰি আছিল কিন্তু তেওঁলোক ব্যৰ্থ হৈছিল তাৰ মাজতে তেওঁৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন হৈছিল যে মানৱতাৰ বিৰুদ্ধে গৈ তেওঁ কাম কৰিছিল তেওঁ যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল তেতিয়া মানৱতাৰ বিৰুদ্ধে তেওঁ কাম কৰিছিল আৰু নিৰস্ত্ৰ অপৰাধীৰ ওপৰত জপিয়াই পৰিছিল আৰু এটা ফোন কল খুব ভাইৰেল হৈছিল যে সেই সময়ৰ উপৰাষ্ট্ৰপতিৰ সৈতে বাংলাদেশৰ উপৰাষ্ট্ৰপতিৰ সৈতে হাসিনা এটা আলোচনা কৰিছিল যেতিয়াই আগষ্ট মাহত বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা তাত সেই আন্দোলনটো অধিক ভয়ংকৰ হৈ পৰিছিল ছাত্ৰ সমাজ ওলাই আহিছিল আৱামী লীগৰ কাৰ্যালয়সমূহ জ্বলাই দিয়া হৈছিল আৱামী লীগৰ বিভিন্ন লোকক মাৰপিট কৰা হ'ল শেখ হাসিনাৰ যিটো বাসভৱন আছিল বাসভৱনৰ বিপৰত একাংশ ছাত্ৰ প্ৰৱেশ কৰিলে তেওঁলোকে কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল সেইটো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সকলোৱে হাঁহিছিল বাংলাদেশক আৰু কিন্তু তাৰ পাছত বাংলাদেশৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটো আমি সকলোৱে দেখি আছো কিন্তু শেখ হাসিনা পলা আহিবলৈ বাধ্য হ'ল ভাৰতলৈ আৰু বৰ্তমান তেওঁ ভাৰততে আছে কিন্তু সেইগৰাকী শেখ হাসিনাক আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ফালৰ পৰা মৃত্যুদণ্ডৰ ৰায়দান দিয়া হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোতে যে এইগৰাকী শেখ হাসিনা যেহেতু তেওঁ মৌলবাদী শক্তিৰ বিৰুদ্ধাচৰণ কৰি আছিল কিন্তু তেওঁ ভাৰতৰ এগৰাকী বন্ধু নেত্ৰী বুলি ক'ব লাগিব যেতিয়া শেখ হাসিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল বা তেখেতৰ আৱামী লীগৰ চৰকাৰ যেতিয়া চলি আছিল ভাৰতৰ সৈতে বাংলাদেশৰ এটা সুসম্পৰ্ক আছিল যেতিয়া শেখ হাসিনাৰ চৰকাৰ উফৰি গ'ল বা তেওঁ যেতিয়া গাদীচ্যুত হ'ল তাৰ পাছত কিন্তু মোহাম্মদ ইউনুছৰ চৰকাৰখনে ভাৰতৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিছে মৌলবাদী শক্তিক তেওঁলোকে কেনেকুৱা ধৰণৰ সহায় কৰি আছে বিশেষকৈ
পাকিস্তানৰ সৈতে ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়ত মুকলিকৈ তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিছিল আৰু শেহতীয়াকৈ বিভিন্ন ধৰণৰ মৌলবাদী শক্তিসমূহে বাংলাদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চলখনক টাৰ্গেট কৰি যেনেকুৱা ধৰণৰ তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰি আছে সকলো কিন্তু এগৰাকী শেখ হাছিনাৰ অবৰ্তমানত বাংলাদেশৰ পৰা হৈ আছে কিন্তু সেইগৰাকী নেত্ৰীৰেই মৃত্যুদণ্ড ৰায় দিছে দীৰ্ঘদিনৰ পৰা তেখেতক ভাৰতৰ পৰা কেনেকৈ নিব পাৰি ইন্টাৰপলৰ জৰিয়তে হওক বিভিন্ন ধৰণৰ ফালৰ পৰা বাংলাদেশৰ চৰকাৰে কিন্তু চেষ্টা চলাই আছিল নিবলৈ সক্ষম হোৱা নাই কিন্তু অৱশেষত যেটো ৰায়দান দিয়া হ'ল এই ৰায়দানক লৈ কালি প্ৰায় মই কৈছো যে বাংলাদেশত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আওয়ামী লীগৰ যিবোৰ বহু সংখ্যক আওয়ামী লীগৰ লোকক তেওঁলোকে মাৰিলে শেখ হাছিনা গুচি অহাৰ পিছত বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ যেটো সংগ্ৰহালয় আছিল সেইটো এফালৰ পৰা ভাঙি পেলোৱা হ'ল মূৰ্তিসমূহ ভাঙি পেলোৱা হ'ল তেওঁলোকৰ পুলি পুখা উঘালি পেলাবলৈ চেষ্টা কৰা হ'ল তাৰ পাছতো কিন্তু এতিয়াও আওয়ামী লীগৰ একাংশ সমৰ্থক বাংলাদেশত আছে তেওঁলোকে বিচাৰি আছে যে বাংলাদেশত এটা গণতান্ত্ৰিক ভাৱে এটা নিৰ্বাচন হওক যাতে পুনৰ চৰকাৰ গঠন হ'ব পাৰে যাতে পুনৰ শেখ হাছিনাই গৈ তাত আওয়ামী লীগৰ হৈ নিৰ্বাচন খেলিব পাৰে কিন্তু আগে আগে কাৰণ খুব সোনকালে দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কৈ থকা হৈছিল কিন্তু তাৰ মাজতে আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ফালৰ পৰা এটা ৰায়দান দিয়া হ'ল যে শেখ হাছিনাক মৃত্যুদণ্ড দিয়া হৈছে তেওঁ মৃত্যুদণ্ড ৰায়দান দিয়া হৈছে আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ আছে যে নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত তেওঁ অস্ত্ৰৰে আক্ৰমণ কৰাইছিল তেওঁৰ নিজৰ দেশৰ সেনাবাহিনীক বিপথে বা তেওঁ বেয়াকৈ তেওঁ ব্যৱহাৰ কৰিছিল এই অভিযোগ উত্থাপন হৈছে আৰু মানৱতাৰ বিৰুদ্ধে কাম কৰিছিল শেখ হাছিনাই এই গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু ছজন প্ৰতিবাদকাৰীক হত্যাৰ নিৰ্দেশ দিয়াৰ অপৰাধত এগৰাকী শেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিয়া হৈছে আৰু এটা বিগত বৰ্ষৰ 5 আগষ্টৰ তাৰিখে এই ঘটনাটো বাংলাদেশত সংঘটিত হৈছিল আৰু উপৰাষ্ট্ৰপতিৰ সৈতে এটা ভাইৰেল হৈছিল শেখ হাছিনাৰ এটা ফোন কল য'ত শেখ হাছিনাই এটা নিৰ্দেশ প্ৰদান কৰিছিল যে যিসকলে প্ৰতিবাদ কৰিবলৈ আহিছে যি ছাত্ৰ সমাজ ওলাই আহিছে তেওঁলোকক প্ৰতিহত কৰিব লাগে তেওঁলোকৰ আন্দোলন বন্ধ কৰি দিব লাগে আৰু সেই ভিডিঅটো যেতিয়া অডিও ক্লিপটো যেতিয়া ভাইৰেল হৈছিল প্ৰথমতে সন্দেহ প্ৰকাশ কৰা হৈছিল যে হেতু এয়াৰ জেনাৰেটেড হ'ব পাৰে সেই কথাখিনি প্ৰমাণ কৰিবলৈ এটা সময় লাগিল আৰু আজি এই যি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয় আছে তাত সেই কথা প্ৰমাণ হ'ল যেটো হেতু এয়াৰ জেনাৰেটেড নহয় সঁচাকৈয়ে শেখ হাছিনাই সেই সময়ৰ বাংলাদেশৰ উপৰাষ্ট্ৰপতিক নিৰ্দেশ প্ৰদান কৰিছিল যে এই প্ৰতিবাদ দমন কৰিব লাগে যিকোনো পৰিস্থিতিত দমন কৰিব লাগে পৰাপক্ষত সেনাবাহিনীক ব্যৱহাৰ কৰা হ'ল সেনাবাহিনীৰ গুলিত সেইটো সময়ত সেই দিনাখন বাংলাদেশৰ একেবাৰে ঢাকা যিখন সেন্ট্ৰেল আছে ঢাকা সেন্ট্ৰেলৰ কাষতেই ছজন প্ৰতিবাদকাৰী মৃত্যু হৈছিল তাৰ পাছত অধিক উত্তপ্ত হৈ পৰিছিল এই ছাত্ৰ আন্দোলন আৰু ছাত্ৰ আন্দোলনৰ পাছৰ পৰিস্থিতি আমি দেখিলো উফৰাই পেলোৱা হ'ল আওয়ামী লীগৰ চৰকাৰ পলা আহিবলৈ বাধ্য হ'ল শেখ হাছিনা ভাৰতত আত্মগোপন কৰি আছে শেহতীয়াকৈ মোহাম্মদ ইউনুছৰ বিৰুদ্ধেও এগৰাকী শেখ হাছিনাই কেইবাটাও মন্তব্য কৰিছে যে মোহাম্মদ ইউনুছে চৰকাৰ চলাব পৰা নাই বাংলাদেশ চলাব পৰা নাই বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা তললৈ নামি আহিছে তাত পাকিস্তানৰ আইএসআই ঘাটি হৈছে চীনে তেওঁলোকৰ পৰা ব্যৱহাৰ কৰিছে চীনে তেওঁলোকৰ ভূখণ্ডক ব্যৱহাৰ কৰি আহিছে বিভিন্ন ধৰণৰ মৌলবাদী সংগঠনৰ ঘাটিত পৰিণত হৈছে এটো বাংলাদেশ কিন্তু তাৰ মাজতে এই যিগৰাকী নতুন বাংলাদেশ গঢ়াৰ সপোন দেখি আছিল সোণৰ বাংলা গঢ়াৰ সপোন দেখি আছিল কিন্তু তেওঁৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উত্থাপন হ'ল আৰু তাৰ পাছত এতিয়া আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ফালৰ পৰা মৃত্যুদণ্ড ৰায় দিয়া হৈছে শেখ হাছিনাক এতিয়া সমগ্ৰ বাংলাদেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ বাংলাদেশক অশান্ত হৈ আছিল পৰখীৰ পৰা বাংলাদেশ পুনৰ জ্বলিছে ছাত্ৰ আন্দোলনৰ পাছত কিছু শান্ত হৈছিল আমি দেখিছিলো যে নতুন বাংলাদেশৰ সপোন দেখা পোৱা গৈছিল কিন্তু লাহে লাহে মোহাম্মদ ইউনুছৰ প্ৰতি মানুহৰ আস্থা কমি গ'ল বাংলাদেশৰ নাগৰিকে ক'বলৈ ধৰিলে যে নহয় মোহাম্মদ ইউনুছে চৰকাৰ চলাব পৰা নাই তা বহুতে ভাবিছিল যে সাধাৰণ নিৰ্বাচন হ'ব লাগে সাধাৰণ নিৰ্বাচন হ'লে পুনৰ বাংলাদেশৰ শাসনভাৰ ল'ব পাৰে শেখ হাছিনাই কিন্তু শেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ফালৰ পৰা তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত তেওঁ অস্ত্ৰ দেখুৱাই এই প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰিছিল আৰু দমন কৰিবলৈ চেষ্টা কৰোঁতে ছগৰাকী নিৰস্ত্ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদকাৰীক হত্যা কৰা হৈছিল আৰু সেই হত্যা এগৰাকী শেখ হাছিনাৰ নিৰ্দেশতে কৰা হৈছিল বুলি প্ৰমাণ হৈছে সেই প্ৰমাণ কৰাৰ পাছতে এতিয়া তেওঁৰ বিৰুদ্ধে এই যি চলিছিল প্ৰক্ৰিয়া অন্তত তেওঁক আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ফালৰ পৰা আদেশ প্ৰদান কৰা হৈছে যে শেখ হাছিনাক মৃত্যুদণ্ড দিব লাগে বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে এটা অত্যন্ত ডাঙৰ কথা
বহুতে বাংলাদেশৰ প্ৰায় 40% নাগৰিকে এইগৰাকী শেখ হাছিনাৰ মুখলৈ চাই আছিল যে তেওঁ আহিলে পুনৰ বাংলাদেশৰ পৰিস্থিতি আগৰ দৰে সহজ হৈ পৰিব পুনৰ এটা মৌলবাদী শক্তিক তাৰ পৰা উৎখাত কৰা হ'ব তেওঁলোকক সমৰ্থন কৰা নহব মহিলা শিক্ষাৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হ'ব কিন্তু নহয় তাৰ এটা বিপৰীত প্ৰতিচ্ছবি দেখা পোৱা গৈছে আৰু মোহাম্মদ ইউনুস বা তেওঁৰ নেতৃত্বাধীন চৰকাৰে যেটো বিচাৰি আছিল এক প্ৰকাৰ হেতু হৈছে শেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে কিন্তু শেখ হাছিনা বৰ্তমানো ভাৰততে আছে আৰু বাৰম্বাৰ ঢাকাৰ ফালৰ পৰা ভাৰতক কিন্তু হেঁচা প্ৰয়োগ কৰি থকা হৈছে যে শেখ হাছিনাক বাংলাদেশক গতাই দিব লাগে কিন্তু এতিয়ালৈকে ভাৰতে গতাই দিয়া নাই ভাৰতৰ সৈতে এটা সুসম্পৰ্ক আছিল 1971 চনৰ পৰা যদি আমি চাবলৈ যাওঁ যেতিয়াবাৰে স্বাধীন বাংলাদেশ হৈছে পূব পাকিস্তান ভাগ হৈ যেটা বাংলাদেশ হ'ল তেতিয়া বঙ্গবন্ধু মুজিবুৰ ৰহমানে হওক বা সেই যিটো আন্দোলন হৈছিল সেই সময়ত সেই আন্দোলনত কিন্তু ভাৰতে প্ৰত্যক্ষভাৱে পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰি বাংলাদেশক স্বাধীন কৰিছিল কিন্তু সেই বাংলাদেশৰ নতুন প্ৰজন্মই ভাৰতক পাহৰি গ'ল আৰু সেই মুজিবুৰ ৰহমানৰ কন্যা শেখ হাছিনা আহি ভাৰতত লুকাই থাকিব লগা হৈছে আৰু তেওঁৰ বিৰুদ্ধে এতিয়া মানৱতাৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন হৈছিল যে মানৱতাৰ বিৰুদ্ধে কাম কৰিছে দেশৰ নিৰস্ত প্ৰতিবাদকাৰীৰ ওপৰত তেওঁ জপিয়াই পৰিছিল তেওঁ সেনা জপিয়াই পৰিছিল আৰু সেনা জপিয়াই পৰাৰ আঁৰত আছিল তেওঁই কিন্তু সেই নিৰ্দেশ দিছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ সঁচা প্ৰমাণিত হৈছে আৰু যেটো ফোন টেপিং ভাইৰেল হৈ আছিল এয়াৰ জেনাৰেটেড বুলি হেতু এয়াৰ জেনাৰেটেড নহয় বুলি প্ৰমাণ হ'ল তাৰ পাছতে শেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ফালৰ পৰা ধন্যবাদ